নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোৰে আৰু আজি মই কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ আৰু আমি আলোচনা কৰিম যে প্ৰশ্নসমূহ অতি সহজতে কেনেকৈ সমাধান কৰিব পাৰি আৰু তাৰ কিবা শ্বৰ্ট ট্ৰিক আছে নেকি আমি ভালদৰে আলোচনা কৰিম। চ' মই আপোনালোক সকলোকে ভিডিঅ'ৰ শেষলৈকে চাবৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পায় প্লিজ ভিডিঅ' লাইক কৰি দিব, শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুসকলৰ মাজত আৰু এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। চ' এতিয়া আমি আৰম্ভ কৰোঁ। কৈছে যে এৰ মাহিলী আয় বিতকৈ 50% কম, বিৰ মাহিলী আয় এতকৈ কিমান শতাংশ বেছি? প্ৰশ্নটো অকণমান পাজল লগা টাইপৰ। চ' আপোনালোকে এনেকুৱা সমস্যা সমাধান কৰিবৰ কাৰণে ভালদৰে বুজি ল'ব লাগিব। গণিত কৰিবৰ কাৰণে বুজি লোৱাটোৱে বহুত ইম্পৰ্টেণ্ট হয়। বুজি ল'লে নিজৰ হিচাপত আপুনি কৰি পেলাই উত্তৰ উলিয়াই ল'ব পাৰে। ঠিক আছে, ইয়াত কি কৈছে এৰ মাহিলী আয় বিতকৈ 50% কম, তাৰমানে বি এ যিমান পায় তাৰ 50% কম এ পায়। ইয়াত এ কিমান টকা পায়, বি এ কিমান টকা পায় সেইটো আমাক কোৱা নাই, কিন্তু বি এ যিমান টকা পায় তাৰ আধা, মানে 50% মানে আধা নহয় জানো, আধা এ পায়। তেতিয়াহ'লে বি এ এতকৈ কিমান শতাংশ বেছি পায় সেইটো বুলি আমাক প্ৰশ্ন কৰিছে। চ' ইয়াতে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি বিতকৈ 50% কম বুলি যিহেতু কৈছে, বিতকৈ 50% কম, সেইকাৰণে আমি বিৰ এমাউণ্টটো ধৰি ল'ম। ধৰি লৈছোঁ যেনিবা বি এ 100 টকা ইনকাম কৰে। বি এ কিমান টকা ইনকাম কৰে বুলি ধৰি ল'লোঁ, 100 টকা ইনকাম কৰে। ঠিক আছে, তেতিয়াহ'লে এ কিমান টকা ইনকাম কৰিব? যিহেতু বিতকৈ 50% কম, তাৰমানে বি এ যিমান টকা ইনকাম কৰে তাৰ আধা ইনকাম কৰে এ, তাৰমানে এ 50 টকা ইনকাম কৰিব। ঠিক আছে, তাৰপিছত ইমানলৈকে হৈছে। এতিয়া আমাক প্ৰশ্ন কৰিছে বিৰ মাহিলী আয় এতকৈ কিমান শতাংশ বেছি বুলি কৈছে। এতকৈ কিমান শতাংশ বেছি, এইটো ইম্পৰ্টেণ্ট। চ' এতকৈ কিমান শতাংশ বেছি এইটো উলিয়াবৰ কাৰণে আমি এৰ এমাউণ্টটো তলত লিখিম। এ কিমান টকা ইনকাম কৰে, 50 টকা ইনকাম কৰে এ, সেই এমাউণ্টটো তলত লিখিম। তাৰপিছত ওপৰত লিখিম আমি এ আৰু বিৰ মাজৰ ডিফাৰেঞ্চ, মানে বি এ এতকৈ কিমান বেছি পায়। বি এ এতকৈ কিমান বেছি পায়, 50 টকাই বেছি পায়, গতিকে ওপৰত আমি 50 টকা লিখিম। তাৰপিছত যিহেতু আমাক কি বুলি কৈছে শতাংশ, কিমান শতাংশ বুলি কৈছে, শতাংশ যদি শতাংশলৈ নিবলগীয়া হয় তেতিয়াহ'লে মই আপোনালোকক আগৰ ভিডিঅ'সমূহত কোৱা আছে, যদি শতাংশলৈ নিবলগীয়া হয় তেতিয়াহ'লে 100ৰে পূৰণ কৰি দিব লাগে, আৰু যদি শতাংশটো আঁতৰাবলগীয়া হয় তেতিয়া 100ৰে হৰণ কৰিব লাগে। গতিকে ইয়াত কিমান শতাংশ বেছি বুলি কৈছে, মানে শতাংশলৈ নিব লাগিব, সেইকাৰণে 100ৰে পূৰণ কৰিব লাগিব। চ' কটাকটি কৰোঁ, কটাকটি কৰিলে 50 50ক যাব এবাৰ, আৰু 1ৰে 100ক পূৰণ কৰিলে 100 হ'ব, অৰ্থাৎ 100%। কি 100%? মানে বি এ এতকৈ 100% বেছি পায়। তাৰমানে এ কিমান উপাৰ্জন কৰে বুলি কৈছিলোঁ, এৰ মাহিলী আয় কিমান বুলি আমি পাইছিলোঁ, বিৰ যেতিয়া 100 টকা ধৰিছিলোঁ তেতিয়া এৰ 50 টকা ধৰিছিলোঁ। তেতিয়াহ'লে এৰ যদি 50 টকা ধৰিছিলোঁ, বিৰ কিমান আছিলে, 100 টকা আছিলে। এতকৈ কিমান বেছি পায়, 50 টকাই বেছি পায়। তাৰমানে এৰ কাৰণে 50 টকাটো কিমান, 100%। ঠিক আছে, গতিকে এই 50 টকাটো 100% হয় নে নহয়? এই 50 টকাটো অৰ্থাৎ 100%ই বি এ এতকৈ বেছি পায়। বুজি পালে নহয়? এনেকৈ আপোনালোকে অতি সহজতে সমাধান কৰিব পাৰিব। ঠিক আছে, কনচেপ্টটো ভালদৰে বুজি ল'ব, উত্তৰ নিজে নিজে ওলাই যাব। নেক্সট, ইয়াতো ঠিক একেই। চাব, ইয়াত চিৰ মাহিলী আয় ডিতকৈ 50% বেছি, এবাৰ বেছি বুলি কৈছে। এতিয়া ডিৰ মাহিলী আয় চিতকৈ কিমান শতাংশ কম, ওলোটাটো তাৰমানে। এই দুটা প্ৰশ্ন আপোনালোকে ভালদৰে বহীত পাতি কৰিবলৈ যত্ন কৰিব আৰু বুজিবলৈ যত্ন কৰিব। ঠিক আছে, কৈছে চিৰ মাহিলী আয় ডিতকৈ 50% বেছি, ডিতকৈ 50% বেছি বুলি কৈছে, সেইকাৰণে আমি ডিৰ আয়টো আমি ধৰি ল'ম। গতিকে ডিৰ আয়টো আমি সদায় 100 টকা ধৰিম। 100 টকা কিয় ধৰিম, কাৰণ ইয়াত শতাংশৰ কথা আছে। শতাংশ কথাটো ক'লে আপোনালোকে 100টো ধৰি ল'ব পাৰে। ঠিক আছে, 100টো ধৰি ল'লে আপোনালোকৰ কামবোৰ কৰিবলৈ সহজ হয়। 100নো কেলেই ধৰিছে নহয় জানো, কাৰণ ইয়াত শতাংশ আছে, শতাংশ থাকিলে আপোনালোকে 100 টকা ধৰি ল'ব। ঠিক আছে, তাৰপিছতে ডিতকৈ 50% বেছি কাৰ, চিৰ মাহিলী আয়। গতিকে ডিৰ মানে 100 টকা বুলি ধৰি ল'লোঁ, গতিকে ডিৰ 50% কিমান হ'ব, ডিৰ আমি 100 টকা ইনকাম কৰে বুলি দিয়ে 100 টকা ইনকাম কৰিলে বুলি আমি ধৰি ল'লোঁ, কিন্তু ডিৰ 50% বেছি পায় নহয় চিয়ে। তেতিয়াহ'লে কি হ'ব, ইয়াত চিৰ ইনকাম কিমান হ'ব, চিৰ ইনকাম হ'ব
150 হ'ব। চিৰ ইনকাম কিমান হ'ব? 150 হ'ব। ঠিক আছে, কথা বুজি পালেনে? চিৰ মাহিলী আয় ডিতকৈ 50% বেছি। গতিকে ডিয়ে যিমান পায় তাৰ মানে 50%, মানে 100 টকাটো পাবই পাব, তাৰ 50% বেছি পাব, মানে 150 টকা পাব। ঠিক আছে, নেক্সট আহিলে ডিৰ মাহিলী আয় চিতকৈ কিমান শতাংশ কম বুলি কৈছে। গতিকে চিতকৈ কিমান শতাংশ কম, গতিকে চিৰ মানটো তলত লিখিম আমি 150। তাৰপিছতে ইহঁতৰ মাজৰ ডিফাৰেঞ্চ আমি ল'ম। কিমান হ'ব ডিফাৰেঞ্চ? 100ৰ পৰা মানে 150ৰ পৰা 100 বিয়োগ 50 আহিব, ওপৰে 50, আৰু তলত কি লিখিম? তলত আমি লিখিম লগত পূৰণ কৰিম 100। কিয় পূৰণ কৰিম? কাৰণ আমাক শতাংশলৈ নিবলৈ কৈছে। ঠিক আছে, আমি কটাকটি কৰিম, এয়া গ'ল। তাৰপিছত 5ৰে 5 3 গুণ 15, 5ৰে 2। ঠিক আছে, তাৰপিছত 2ৰে 50 পূৰণ কৰিলে কিমান হ'ব? 100, অৰ্থাৎ ওপৰত কিমান থাকিব? 100, তলত কিমান থাকিব? 3। গতিকে 3ৰে যেতিয়া 100 ঘৰণ কৰিম, কি পাম? 3ৰে যেতিয়া আমি 100 ঘৰণ কৰিম কিমান পাম? প্ৰথমতে দিলোঁ 3 3 গুণ 9, 3 3 গুণ 9, প্ৰথমতে 3 3 গুণ 9, তাৰ মানে উত্তৰ ক'ত আছে? অপশ্যন ক'ত আছে? ইয়াত আছে নে ইয়াত আছে নে ইয়াত আছে নে ইয়াত আছে? ইয়াত আছে। গতিকে শুদ্ধ উত্তৰ হৈছে এইটো। ঠিক আছে, নেক্সট প্ৰশ্ন আহিলে হৰিৰ মাহিলী দৰমহা প্ৰথমতে 10% বাঢ়িল আৰু পিছত 10% কমিল, তেওঁৰ দৰমহা কিমান কম বা বেছি হ'ল? ঠিক আছে, কিমান কম বা বেছি হ'ল? ইয়াতো শতাংশৰ কথা আছে। গতিকে হৰিৰ মাহিলী দৰমহা যেনিবা আমি 100 টকাই ধৰি ল'লোঁ। ঠিক আছে, এইবোৰ বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। 100 টকা আমি ধৰি ল'লোঁ মাহিলী দৰমহা, কিন্তু দৰমহা বাঢ়িলে কিমান? প্ৰথমতে বাঢ়িলে কিমান? 10%। 10% মানে কি? 100 টকা 10 টকা, তাৰমানে বঢ়াৰ পাছত কিমান হ'ব? 110 টকা হ'ব। 10% বঢ়াৰ পিছত কিমান দৰমহা পাব? 110 টকা পাব। কিন্তু পাছত আকৌ কমিলেগৈ নহয় 10%। গতিকে ইয়াৰ 10% কমিব, বঢ়াৰ পাছতহে কমিছে। গতিকে 110ৰ 10%, 110ৰ 10% কি হ'ব? কমিব। গতিকে 110ৰ পৰা এইটো কমি যাব এনেকৈ। ঠিক আছে, তেতিয়াহ'লে কটাকটি এনেকৈ কৰিলোঁ। তাৰপিছত এইটো গ'ল, এইটো কিমান কমিলে? 110ৰ যদি 10% কমে কিমান টকা কমিব? 11 টকা। 11 টকাটো ক'ৰ পৰা কমিব? 11 টকাটো কমিব 110ৰ পৰা। কেলৈ 110ৰ পৰা কমিব? কাৰণ 110ৰ পৰাহে 10%টো কমিছিলে, সেইকাৰণে 11টো কমি যাব। চ' 110ৰ পৰা যদি 11 কমি যায় কিমান থাকিব? 99। এটা কথাটো হ'ল কি, প্ৰথমতে হৰিৰ মাহিলী দৰমহা কিমান আছিলে? 100 টকা আছিলে। 100 টকাৰ পৰা 10% বাঢ়িলত কি হ'ল? 110 টকা হৈছিলে। কিন্তু আকৌ 10% কমিও গ'ল নহয়। 110ৰ পৰা 10% কমি গ'ল। কমি যোৱাৰ ফলত কিমান হ'লগৈ? 99 হ'লগৈ। এতিয়া 99 হ'লগৈ। এতিয়া লাভ হ'ল নে লোকচান হ'ল? বাঢ়িল নে কমিল? দৰমহা বাঢ়িল নে কমিল? কমিলে, কাৰণ 100 টকা আছিলে, এতিয়া 99 টকাহে হ'লগৈ। ঠিক আছে, পাই আছিলে 100 টকা, 10% বাঢ়ি পেলাই 10% কমি যোৱাৰ ফলত এতিয়া পাই কিমান টকা? 99 টকা। এতিয়া কমহে হ'ল। চ' এতিয়া কথাটো হ'ল কি, পাৰ্চেণ্টেজ উলিয়াব লাগে। আগতে পাই আছিলে কিমান? 100 টকা পাই আছিলে, তো এতিয়া কিমান পায়? 99 টকা পায়। গতিকে লাভ হৈছে নে লোকচান হৈছে? লোকচান হৈছে। কিমান লোকচান হৈছে? 1 টকা লোকচান হৈছে। গতিকে পাৰ্চেণ্টেজ উলিয়াবলৈ কৈছে নহয়, কিমান ঠিক আছে, কিমান কমিছে সেইটো, কিমান কমিছে উলিয়াবলৈ কৈছে নহয়। তেতিয়াহ'লে ইয়াত 100টো এনেকৈ দি দিলোঁ। তাৰপিছত 100 আৰু 100 কমি গ'ল, কি থাকিলে? 1 থাকিলে। গতিকে 1% কি হ'ল? কমিল। উত্তৰটো এই চি হ'ব। বি বাঢ়িল আছে, কিন্তু চি হ'ব। ঠিক আছে, নেক্সট প্ৰশ্ন। চ' প্ৰশ্নটো কৈছে কি, এটা আয়তৰ দীঘ আৰু প্ৰস্থৰ অনুপাত 7:2, আয়তটোৰ দীঘ 21 চেণ্টিমিটাৰ হ'লে প্ৰস্থ কিমান? ঠিক আছে, ইয়াতে দীঘ বুজায় 7 আৰু প্ৰস্থ বুজায় 2। চ' ইয়াত দিয়া আছে আমাক 21টো কি দিয়া আছে? দীঘ দিয়া আছে, আৰু অনুপাত কি উলিয়াব লাগিব? প্ৰস্থ উলিয়াব লাগিব। চ' কথাটো আমি এনেকৈ কৰিব লাগিব, 7ৰে কি পূৰণ কৰিলে আমি 21 পাওঁহে? 7ৰে যদি 3 পূৰণ কৰোঁ 21 পাওঁ। তেতিয়াহ'লে এই 2ৰে এই 3টো পূৰণ কৰিলে হ'ল 2 3 গুণ কিমান? 6। গতিকে প্ৰস্থ কিমান হ'ব? 6 চেণ্টিমিটাৰ। ইয়াত অপশ্যনটো গ দিয়াই আছে। ঠিক আছে, এইটো তেনেকৈ সহজতে উলিয়াই ল'ব পাৰে। নেক্সট প্ৰশ্ন, সহজ প্ৰশ্ন হয়। 90ৰ 8 সমস্ত 3/1 মান। চ' এইটো মই কিয়লৈ আহিলোঁ, জাষ্ট আগতে আলোচনা কৰিছোঁ, ৰিভিজন হওক, আৰু কোনোবা যদি নতুনকৈ আহিছে
যদি অসুবিধা পায় বুজি ল'ব পাৰিব চ' ৰ আছে ৰ থাকিলে জাষ্ট পূৰণ চিন দিব লাগে আৰু এইটো মিশ্ৰ ভগ্নাংশ আছে এনেকৈ আৰু পাৰ্চেণ্টেজ আছে আৰু মই কৈছিলোঁ যেতিয়া পাৰ্চেণ্টেজ থাকে পাৰ্চেণ্টেজ নাইকিয়া কৰিবৰ কাৰণে 100ৰে হৰণ কৰিব লাগিব কৈছিলোঁ কিন্তু তাৰ আগতে মিশ্ৰ ভগ্নাংশটো আমি ভাঙি লওঁ ভাঙিবলৈ হ'লে এই দুটা পূৰণ কৰি পেলাই ওপৰৰ লগত যোগ কৰিব লাগে চ' 8 3 গুণ 24 হ'ব 24 একে 25 হ'ব অৰ্থাৎ কি হ'ব 90 ইনটু তলত 3 আহিব আৰু ওপৰত কি আহিব 25 আহিব এইফালে আকৌ পাৰ্চেণ্টেজ আহি আছে ঠিক আছে চ' আমি পাতিম কেনেকৈ এতিয়া 90 ইনটু কি আহিব 90 ইনটু এফালে ওপৰত 25 আৰু এফালে তলত 3 তাৰ তলত 100 পাৰ্চেণ্টেজ তাৰ আছে নহয় 100 গতিকে তলত মেইন আঁচডাল কিন্তু এইডাল মেইন আঁচডাল এইডাল মানে হৰণ চিনডাল এইডাল চ' ইয়াৰ তলত আমি 100 এটা আছে বুলি ধৰিব পাৰোঁ গতিকে আমি কি কৰিব পাৰোঁ এই 1টো একেবাৰে ওপৰৰ লগত পূৰণ হ'ব আৰু 100টো 3 লগত পূৰণ হ'ব মানে এনেকৈ ভাবিব পাৰি ঠিক আছে 90 ইনটু 25 আহিলে 3 আহিলে তাৰপিছত হৰণ যিহেতু হ'ব হৰণ কৰিলে এনেকৈ কৰিব পাৰোঁ 100 ঠিক আছে হৰণটোকে আমি পূৰণো কৰিব পাৰোঁ নহয় যদি পূৰণ কৰোঁ এইটো ওলোটা হৈ যাব ঠিক আছে ওলোটা হ'লে কি হ'বগৈ আমি এনেকৈ কৰিব পাৰোঁ যদি ওলোটা হয় মানে পূৰণ হ'লে ওলোটা হ'ব ওলোটা হ'লে তলত 100 ওপৰত 1 আহিব ঠিক আছে তেতিয়াহ'লে কটাকটি কৰোঁ 3 0 0 গ'ল আৰু 3ৰে 3 3 গুণ 9 হ'ল আৰু এইফালে হ'ল 5 5 দুগুণ 10 ঠিক আছে 5 দুগুণ 10 5 5 গুণ 25 তাৰপিছত ইয়াত কি আহিলে 5 3 গুণ 15 আহিলে 15 আহিলে ঠিক আছে ওপৰত কিমান আহিলে 15 আৰু তলত আহিলে 2 গতিকে উত্তৰ কি ওলাব 7.5 এই 2ৰে যদি 15ক বাৰ দিওঁ বা হৰণ কৰোঁ তেতিয়াহ'লে 7.5 ওলাব গতিকে ইয়াৰ মান হৈছে বি অপশ্যন বিটো ঠিক আছে নেক্সট আহিলে 2:3 5:8 9:12 মিশ্ৰ অনুপাত বুলি ক'লে কি কৰিব লাগিব ইয়াত 2:3 2:3 লিখিব পাৰোঁ 2/3 আৰু 5:8 আমি লিখিব পাৰোঁ 5/8 আৰু 9:12 আমি এনেকৈ কৰিব পাৰোঁ তো যিহেতু মিশ্ৰ অনুপাত বুলি কৈছে গতিকে সিহঁতক পূৰণ কৰি দিলে হৈ গ'ল পূৰণ কৰি পেলাই কটাকটি কৰি পোৱাটোৱে মানটোৱে হৈছে মিশ্ৰ অনুপাত 2ৰে 12ক 6 বাৰ 3ৰে 9ক 3 বাৰ ঠিক আছে তাৰপিছততো বাৰ নাযায় থাকিলে কি ওপৰত আহিলে 5 3 গুণ 15 ওপৰত কি আহিলে 15 আৰু তলত 7 গুণ 48 ঠিক আছে 7 গুণ 48 হ'ল 3ৰে বাৰ যাব 3ৰে 15ক 5 বাৰ 3 5 গুণ 15 3ৰে 48ক 16 বাৰ 3 16 48 গতিকে 5:16 আহিব ইয়াত 5:16 ক'ত আছে ঘৰত আছে ইয়াত 5:16 হা ঘৰত আছে এইটোৱে শুদ্ধ উত্তৰ গতিকে এইকেইটা আছিলে ইম্পৰ্টেণ্ট প্ৰশ্ন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো খুবেই ভাল পাইছে